হয়, যোৱা নিশা এটা আমাৰ খবৰৰ ভিত্তিত এজন শিক্ষক, তেওঁ পূব চিলনীৰ মুক্তাব স্কুলৰ শিক্ষক হয়। তেখেতৰ নাম লক্ষ্যজ্যোতি বৰা, ওৰফে মুন বৰা বুলি জানে তেখেতক। আৰু তেখেতে দুজনমান ব্যক্তিৰ পৰা, আমি টোটেল 4জন পাইছোঁ, কিন্তু দুজন ব্যক্তিক আমি ফিজিকেলি পাইছোঁ। তেওঁলোকক চাকৰি দিয়াৰ প্ৰলোভন দি পেলাই তেওঁলোকৰ পৰা পইচা লয় আৰু তেওঁলোকক বিভিন্ন ধৰণৰ অজুহাতত, মানে বিশ্বকৰ্মা পূজাৰ পিছত চাকৰি হ'ব, তাৰপিছত এতিয়া দুৰ্গা পূজাৰ আগে আগে হ'ব, তেনেকৈ প্ৰলোভন দি পেলাই তেওঁলোকৰ পৰা পইচা লৈছিলে। তাৰে দুজন ভুক্তভোগী আমি ইতিমধ্যে পাইছোঁ। এজন ইয়াৰে লোকেল ল'ৰা, কিন্তু গুৱাহাটীত আছিলে, গুৱাহাটীৰ পৰা আমি বিচাৰি পাইছোঁ তেখেতক। আৰু এগৰাকী মহিলা আছে। গতিকে তেওঁলোকৰ এতিয়া আমি ষ্টেটমেণ্ট লৈছোঁ। তেওঁক আমি আজি এৰেষ্ট কৰিম আৰু এৰেষ্ট কৰাৰ পিছত তেওঁৰ মোবাইলৰ পৰীক্ষা কৰি আৰু কি তথ্য আমি উলিয়াব পাৰোঁ সেইটো চাম। আমি এতিয়ালৈকে 4জন ব্যক্তিক ঠগ প্ৰবঞ্চনা কৰা বুলি তথ্য পাইছোঁ। লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰা। তেওঁ পূব চিলনী মুক্তাব বিদ্যালয়। প্ৰধান শিক্ষক নেকি, আমি এইটো ভেৰিফাই কৰিম। আমি আজি আনিছোঁহে। ইনস্পেক্টৰ অফ স্কুলছৰ লগত আমি কথা পাতি ল'ম। গোচৰটো আমি এতিয়া ৰুজু কৰি অলপ পিছত নাম্বাৰটো আপোনালোকক দি দিম। আমি স্পেচিফিকেলি এডিআৰই বুলি কোৱা নাই, চাকৰি বুলি কৈছে। এতিয়া আমি ষ্টেটমেণ্ট ল'ম। যিখিনি ভুক্তভোগী আমি 4জন পাইছোঁ, তেওঁলোকক আমি এতিয়া সোধ-পোছ কৰিলে তেওঁলোকে আমাক ক'ব তথ্যখিনি। কিন্তু তেওঁলোকৰ পৰা পইচা লৈ চাকৰি দিম বুলি, এতিয়া কি চাকৰি দিম বা কি হ'ব, এতিয়া খুব প্ৰিলিমিনাৰী ষ্টেজত আছে। আমি জাষ্ট আহি পাইছেহে আমাৰ গুৱাহাটীৰ পৰা টীম। গতিকে আৰু অলপমান ইণ্টাৰভিউশ্যন কৰিলে আমি ডিটেইলছ ক'ব পাৰিম। দলৰ কথা কোৱা নাই, তেওঁ এইটোৱে কয় যে মোৰ চৰকাৰৰ লগত ভাল আৰু চাকৰি দিব পাৰোঁ, মই তেনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনা কৰাৰ কাৰণে যিখিনি কৰিব লাগে তেওঁলোকে তেনেকৈ কয়। পাইছোঁ, তথ্য পাইছোঁ। হয়, তেওঁকতো কৰায়ত্ব কৰিলোঁ আমি। বাকী 3জন কৰায়ত্ব ভুক্তভোগী, তেওঁলোকৰ পৰা পইচাহে লৈছে। থেংক ইউ।